আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। তো আজি ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে হয় কেবিনেটত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে আটাইকেইটা সিদ্ধান্ত আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তো প্ৰথমটো খবৰ যদি আমি চাওঁ, কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকে হয়তো এইখিনি খবৰ পাই আছে ইতিমধ্যে। তো ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়াৰ কনভয়, যি কনভয় থাকিব সেই কনভয় হ্ৰাস কৰা হ'ব। আৰু এই ক্ষেত্ৰত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে এইসমূহ জনাইছে। কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰি কোনকেইটা বিষয়, ৰাজ্যপাল হওক, মুখ্যমন্ত্ৰী হওক, মন্ত্ৰী হওক আৰু চৰকাৰী যদি কোনোবা বিষয়া আছে তেওঁলোকৰ এইসমূহ কনভয় কি কৰা হ'ব, আগতকৈ কমাই দিয়া হ'ব, হ্ৰাস কৰা হ'ব। কিন্তু নিৰাপত্তাৰ দিশটোত সেইখিনি চোৱা হ'ব, সেইখিনি তাত বেলেগ ধৰণৰ সাল সলনি নহয়। কিন্তু কনভয়ৰ ক্ষেত্ৰত এতিয়া এইখিনি জনাইছে যে হ্ৰাস কৰা হ'ব বুলি সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ যদি আমি চাওঁ, তেনেহ'লে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী ইন্ধনৰ ব্যৱহাৰ 20% হ্ৰাস। তো এইখিনি ক্ষেত্ৰত আপোনালোকে গমে পাইছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইছিলে, এতিয়া কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী ইন্ধনৰ ব্যৱহাৰ 20% হ্ৰাস। নেক্সট খবৰ যদি আমি চাওঁ, আমি যদি তেনেহ'লে কেবিনেটৰ কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে, তেতিয়া বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী কৰ্মচাৰীসকলে। মেডিকেলৰ যদি কিবা ইমাৰ্জেঞ্চি হয় তেতিয়া বেলেগ কথা, মেডিকেলৰ ইমাৰ্জেঞ্চি বাহিৰে অন্যথা আপোনালোকে নিজৰ চৰকাৰী কৰ্মচাৰী হওক, মন্ত্ৰী, বিধায়ক যিয়ে নহওক, তেওঁলোকে নিজৰ পইচা হ'লেও তেওঁলোকে যাব নোৱাৰিব। চৰকাৰী পইচা বুলি নহয়, চৰকাৰী কামত তেনেদৰে বুলি নহয়, নিজৰ ব্যক্তিগতভাৱেও তেওঁলোকে সেইখিনি যাব নোৱাৰিব। কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা ছমাহলৈ চৰকাৰৰ দ্বাৰা নতুন গাড়ী বা বিদেশী সামগ্ৰী ক্ৰয়ত নিষেধ আৰোপ। তেতিয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহা ছমাহলৈ চৰকাৰৰ দ্বাৰা নতুন গাড়ী আৰু লগতে বিদেশী যিসমূহ সামগ্ৰী আনে সেইখিনি ক্ৰয় কৰাত নিষেধ আৰোপ কৰা হৈছে। কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখা গৈছে, সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি যদি নেক্সট কেবিনেটৰ সিদ্ধান্তসমূহ চাওঁ, অহা ছমাহলৈ কোনো আলোচনা চক্ৰ অনুষ্ঠিত কৰা নহ'ব। ধৰি লওক কিবা এটা অনুষ্ঠান পাতিব লগা হৈছে, ডাঙৰকৈ ক'ৰবাত বিদেশৰ পৰা মানুহ, বাহিৰৰ পৰা মানুহ আনি তেনেদৰে কোনো ধৰণৰ জাক জমকীয়া অনুষ্ঠান তেনেদৰে পতা নহয়। ধৰি লওক কিবা কাম থাকিব লগা হ'লে কনফাৰেঞ্চ যোগে, অনলাইন যোগে গুৱাহাটীৰ পৰা এইখিনি সকলোখিনি কাম কৰা হ'ব বুলি এইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনেদৰে জনাইছেও মুখ্যমন্ত্ৰী মহোদয়ে। এতিয়া যদি কিবা কাৰণত প্ৰয়োজনত চৰকাৰে কি কৰিব, বৈদ্যুতিক বাহন ভাড়ালৈ ল'ব আৰু পুৰণি বাহন স্ক্ৰেপ কৰাৰ কি কৰিব, প্ৰক্ৰিয়া দ্ৰুত কৰা হ'ব বুলি জনাইছে। এতিয়া এইখিনি সবিশেষ আপোনালোকে গমে পাইছে। 15 বছৰতকৈ অধিক যিসমূহ পুৰণি বাহন আছে সেইখিনি স্ক্ৰেপ কৰা প্ৰক্ৰিয়া দ্ৰুত কৰা হ'ব বুলি এইখিনি জনাইছে। আৰু চৰকাৰে প্ৰয়োজনত বৈদ্যুতিক বাহনহে ভাড়ালৈ ল'ব বুলি এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, তেনেহ'লে সমনাগৰিক সংহিতা অসম 2024 বিধেয়কে অসমৰ সকলো বাসিন্দাৰ বাবে অনুসূচিত জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাহিৰে বিবাহ বিচ্ছেদ হওক, বিবাহ হওক, লিভ ইন ৰিলেশ্যনশ্বিপ, তো এইবিলাকৰ ওপৰতো তেওঁলোকে সেইখিনি আইন আনিছে বা এইখিনিৰ ওপৰত গুৰুত্ব সহকাৰে লোৱা হ'ব। এই বিষয়খিনি কথাও কোৱা হৈছে। নেক্সট পইণ্টটো আপোনালোকে চাব, সুধাকান্তৰ ঐতিহ্যক সশ্ৰদ্ধ উদযাপন। তো এইখিনি ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে সেইখিনি সংগ্ৰহালয় এটি সেইখিনি কৰাৰ বাবে সেইখিনি অনুমোদন জনাইছে। চৰকাৰী নিযুক্তিৰ বাবে বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব। আগন্তুক সময়ত প্ৰায় 2 লাখ চাকৰি দিয়াৰ কথা কৈছে অহা 5 বছৰৰ ভিতৰত। তো এইবাবে কোনটো বিভাগত কেনেদৰে কি কৰা হ'ব, এই সকলোখিনি প্ৰক্ৰিয়া তো চৰকাৰী নিযুক্তিৰ বাবে বিশেষ কি কৰা হ'ব, টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব বুলিও এনেদৰে জনাইছে। অৰ্থাৎ কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তো কেবিনেটৰ সিদ্ধান্তসমূহ এইখিনি আছিলে। আপোনালোকক আগন্তুক সময়ত খবৰসমূহ নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম, যি সিদ্ধান্ত যেনেদৰে নলয়। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ নতুনকৈ যিসকল আপোনালোকে আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে